হৰিনামৰ ধ্বনিৰে মুখৰিত নাৰায়ণপুৰৰ খেৰাজঘাট সমন্বয় ক্ষেত্ৰ। 20 মাৰ্চৰ পৰা 24 মাৰ্চলৈ খেৰাজঘাটত অনুষ্ঠিত হ'ব অসম ভিত্তিক ভাওনা সমাৰোহ। আজি অস্থায়ী নামঘৰৰ লাইখুটা স্থাপন আৰু জলাৰোহণ কাৰ্যসূচী। নাৰায়ণপুৰৰ খেৰাজঘাট মৌজাৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন সৃষ্টিৰ উদ্যোগত আৰু আঞ্চলিক ৰাইজৰ সহযোগত খেৰাজঘাট সমন্বয় ক্ষেত্ৰত অহা 20 মাৰ্চৰ পৰা 24 মাৰ্চলৈ অনুষ্ঠিত হ'ব অসম ভিত্তিক ভাওনা সমাৰোহ। উক্ত সমাৰোহৰ বিশেষ অংশ অস্থায়ী নামঘৰ প্ৰতিষ্ঠাৰ আজি শুভাৰম্ভ কৰা হয়। ইয়াকে লৈ খেৰাজঘাট সমন্বয় ক্ষেত্ৰত উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয়। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে সমগ্ৰ পৰিৱেশ। বৃহত্তৰ খেৰাজঘাট মৌজাৰ কেইবা শতাধিক আয়তীয়ে ভকত বৈষ্ণৱৰ সহযোগত আধ্যাত্মিক পৰিৱেশৰ মাজেৰে ভাওনাস্থলী খেৰাজঘাট সমন্বয় ক্ষেত্ৰৰ পৰা বিশাল সমদলেৰে বিহপুৰীয়াৰ ডিক্ৰং নদীৰ পৰা জল আহৰণ কৰি আনি নামঘৰৰ লাইখুটা স্থাপন কৰে। খেৰাজঘাট সৃষ্টিৰ উদ্যোগত আঞ্চলিক ৰাইজৰ সহযোগত খেৰাজঘাট সমন্বয় ক্ষেত্ৰত 20 মাৰ্চ 2025 পৰা 24 মাৰ্চ 2025 তাৰিখলৈকে সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। উক্ত ভাওনা সমাৰোহৰ লগত সংগতি ৰাখি মূল অংশ নামঘৰভাগী নিৰ্মাণৰ কাৰণে আজি আমি আনুষ্ঠানিকভাৱে প্ৰয়াস কৰিছোঁ। আজি আমাৰ অঞ্চলটোৰ সমূহ ৰাইজে একত্ৰিত হৈ আমাৰ দুই ভাগ থানত সেৱা গ্ৰহণ কৰি ডিক্ৰং নদীৰ পৰা আমাৰ জলাৰোহণ কৰি আমাৰ নামঘৰ নিৰ্মাণৰ আজি শুভাৰম্ভণি কৰিব আৰু সেই নামঘৰভাগী আমি 23 ফেব্ৰুৱাৰী 2025 তাৰিখে আনুষ্ঠানিকভাৱে তাতে আমাৰ আসন প্ৰতিষ্ঠা কৰি প্ৰত্যেক দিনা আমি ভাগৱত চৰ্চা কৰা এটা ব্যৱস্থা কৰা হৈছে আৰু উক্ত দিনা আমাৰ ভাওনা সমাৰোহৰ নাটঘৰৰ নিৰ্মাণৰ লাইখুটা স্থাপন কৰা হ'ব। নাটঘৰৰ লাইখুটা স্থাপন কৰিব আমাৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰাধিকাৰ শ্ৰীযুত জনাৰ্দন দেৱগোস্বামী প্ৰভু ঈশ্বৰে আৰু সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি অঞ্চলটোৰ 1000 গৰাকী মহিলাই দিহানাম পৰিৱেশন কৰিব আৰু 100 গৰাকী গায়ন বায়নৰ দ্বাৰা খোল বাদ্য পৰিৱেশনৰ দ্বাৰা আমি সেই অনুষ্ঠান ভাগ ৰখা হৈছে আৰু 20 মাৰ্চ 2025 তাৰিখৰ পৰা আমাৰ আনুষ্ঠানিক প্ৰতিযোগিতা ভাগ আৰম্ভ হ'ব। উক্ত দিনাখন আঞ্চলিক ৰাইজে আনুষ্ঠানিকভাৱে বৰসভা আয়োজন কৰিছে। তাতে অংকীয়া ভাওনাৰ প্ৰদৰ্শনৰ দ্বাৰা আমাৰ সমূহ কাৰ্যসূচী শুভাৰম্ভণি কৰা হ'ব। অহা 23 ফেব্ৰুৱাৰীত উক্ত নামঘৰত আসন প্ৰতিষ্ঠা কৰি আগন্তুক ভাওনা সমাৰোহ পৰ্যন্ত প্ৰতিদিনেই সন্ধিয়াৰ ভাগত ভাগৱত পাঠ অব্যাহত ৰাখিব। 2025 নাট সমাৰোহ প্ৰতিযোগিতাৰ আৰম্ভণি অনুষ্ঠান নাটঘৰ প্ৰতিষ্ঠাৰ অনুষ্ঠান আমাৰ বহুত ভাল লাগিছে। আমাৰ অনুভৱ এনেকুৱা লাগিছে যেন আমি গোটেই আধ্যাত্মিক ভাৱৰ মাজেৰে আধ্যাত্মিক পৰিৱেশৰ মাজেৰে আমি সুন্দৰভাৱে আমি মাৰ্চৰ 20 তাৰিখৰ পৰা 25 তাৰিখলৈকে আমি সুন্দৰকৈ কটাব পাৰিম। এই অনুভৱটো আমাৰ এই আজিৰ পৰিৱেশটোৱে আনি দিছে। ব্যুৰো ৰিপৰ্ট, নাৰায়ণপুৰ লাইভ।